নমস্কাৰ। আজি আকৌ কেইজনমান হাতেৰে বনোৱা কাপোৰ লৈ আপোনালোকৰ ওচৰত ভিডিঅ' এটা লৈ আহিছোঁ। আজি মই দেখাইছোঁ মই এনেকুৱা এপ্লিক আৰু ফেব্ৰিক কেনেকৈ কৰাওঁ। এয়া দেখিছেনে? এয়া কাপোৰযোৰ লৈছোঁ মই হেণ্ডমেড মিক্স পাট, আৰু ইয়াতে মই এপ্লিক কালাৰ লৈছোঁ বগা আৰু হালধীয়া, আৰু মই ফেব্ৰিক কালাৰ লৈছোঁ ইয়াতে গ্ৰীণ আৰু হালধীয়া আৰু বগা। এতিয়া চাওক, প্ৰথমতে মই এনেকুৱাকৈ হোৱাইট কালাৰ এপ্লিক আৰু য়েল্ল' কালাৰ এপ্লিক মই আঠা দি লগাই লৈছোঁ, আৰু এতিয়া মই ইয়াতে গ্ৰীণ কালাৰেৰে পাতবোৰ দি দিছোঁ। এয়া চাওক, গ্ৰীণ কালাৰেৰে পাতবোৰ দিছোঁ। সকলোবোৰ মানুহে মোক সদায় কয় যে আপুনি কেনেকৈ বনায়, এবাৰ বনোৱা ভিডিঅ' দিবচোন বুলি। সেইকাৰণে মই আপোনালোকৰ আজি এই ভিডিঅ'টো দিলোঁ। আৰু মই ইয়াতে ব্ৰাছ ব্যৱহাৰ কৰিছোঁ, 2 নম্বৰ ব্ৰাছ, ৰাউণ্ড ব্ৰাছৰ 2 নম্বৰটো ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকে 1 নম্বৰ ব্ৰাছেৰেও কৰিব পাৰে, মই পিছে 2 নম্বৰ ব্ৰাছেৰে কৰিছোঁ। এয়া চাওক, আৰু মই এইটো ফেব্ৰিক কালাৰ লৈছোঁ গ্ৰীণ কালাৰত। এতিয়া চাওক, পূজা আহিছে, বহুতখিনি অৰ্ডাৰো আছে, আৰু সেইকাৰণে অকণমান জল্দি কৰিব লগা হৈছে কামবোৰ। তাৰে মাজতে ভিডিঅ'টো বনাইছোঁ আপোনালোকক দেখাওঁ বুলি। এতিয়া চাওক, গ্ৰীণ কালাৰ কৰা হৈ গ'ল। এতিয়া হোৱাইট কালাৰেৰে মই এইখিনি মাজৰ অংশখিনি হোৱাইট কালাৰে, যিহেতু কাপোৰটো বেঙুনীয়া, কালাৰকেইটা সঁচাকৈ বহুত ভালদৰে শুৱাইছে। এনেকুৱা ডিজাইনৰ কাপোৰ মই আগতেও বিক্ৰী কৰিছোঁ, খুব ভাল পাইছে মানুহে। আৰু সেইটো আগৰ কাপোৰযোৰৰ কালাৰ আছিল মেৰুন কালাৰ। এই ভিডিঅ'টো মই আপোনালোকক আগতে দিছিলোঁ, আৰু এতিয়া নতুনকৈ মই এইযোৰ কৰিব লৈছোঁ। এতিয়া চাওক, হোৱাইট কালাৰখিনি মোৰ কৰা হৈ গ'ল, আৰু এতিয়া মই ইয়াৰ মাজতে মই দি দিম য়েল্ল' কালাৰ। য়েল্ল' কালাৰটো খুব বেছি ব্ৰাইট লাগে যে, সেইকাৰণে এইটো মাজত য়েল্ল' কালাৰটো মই অকণমান ব্যৱহাৰ কৰিছোঁ। এয়া চাওক, এতিয়া য়েল্ল' কালাৰখিনি মই দি দিছোঁ ইয়াতে। আপোনালোকে যদি কাৰোবাৰ যদি এনেকুৱা ভাল লাগে কাপোৰৰ ডিজাইনবোৰ, আৰু যদি ল'ব বিচাৰে, তেনেহ'লে মোক আপোনালোকে জাষ্ট কমেণ্ট এটা কৰিব, মই যোগাযোগ কৰি ল'ম আপোনালোকৰ লগত। আজিকালিতো হেণ্ডমেড কাপোৰে বেছিকৈ চলিছে, মানুহে বহুত পিন্ধিব লৈছে। যদি বিচাৰে মোক জনাব। এতিয়া চাওক, মোৰ এই কাপোৰযোৰৰ ফাইনেল লুকটো আপোনালোকে চাব, মই পিন্ধি আপোনালোকক দেখাই দিম। এয়া এনেধৰণে মই গোটেই কাপোৰযোৰ কৰিছোঁ। এয়া চাওক, আজি এই ফুলটো মই আপোনালোকক কমপ্লিট কৰি দেখালোঁ। এতিয়া আহক, মই কাপোৰযোৰ এবাৰ পিন্ধি দেখাওঁ আপোনালোকক। এয়া চাওক, সম্পূৰ্ণ কাপোৰযোৰ হেণ্ডমেড মিক্স পাট। এয়া, আৰু মই ইয়াতে বগাৰে দহি গুঠি দিছোঁ, বগা কালাৰেৰে। এয়া চাওক, কেনে পাইছে কাপোৰযোৰ জনাব, আৰু যদি ভাল পাইছে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আপোনালোকে বিচাৰে ল'বলৈ, তেনেহ'লে নিশ্চয় মোৰ লগত যোগাযোগ কৰিব, মই আপোনালোকৰ ওচৰত মেছেজ কৰিম। আৰু এতিয়া আহক, আন এযোৰ কাপোৰ দেখাইছোঁ। এয়া চাওক, ব্লেকত বনাইছোঁ পখিলা ডিজাইনত। এয়া দেখিছেনে? ইয়াতে মই আউটলাইনাৰ ব্যৱহাৰ কৰিছোঁ আৰু এপ্লিক ব্যৱহাৰ কৰিছোঁ। য়েল্ল' কালাৰ আউটলাইনাৰ আৰু গ্ৰীণ কালাৰ আউটলাইনাৰ মই ব্যৱহাৰ কৰিছোঁ ইয়াতে। আৰু বিভিন্ন ধৰণৰ ফুলৰ মই এনেকুৱা এপ্লিক কৰি কাপোৰযোৰ বনাইছোঁ। এয়া মেখেলাত দিছোঁ, ডবল কৰি দিছোঁ, দুবাৰ 2 লাইন দিছোঁ পখিলাটো, আৰু চাদৰৰ আঁচলত এনেকৈ মই 1 লাইন দিছোঁ। এয়া কাপোৰযোৰ দেখিছেনে? ইমানেই উজ্জ্বল হৈছে নহয়, এইযোৰ কৰাৰ পিছত এই কাপোৰযোৰ মই আকৌ 2টা অৰ্ডাৰ পাইছোঁ। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ, যদি আপোনালোক কাৰোবাকো লাগে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰিব। এতিয়া চাওক, মই কাপোৰযোৰ অকণমান পিন্ধি দেখাইছোঁ আপোনালোকক। ফাইনেল লুকটো চাওক। এয়া কেনে লাগিছে জনাব আপোনালোকে কাপোৰযোৰ। এয়া চাওক, সম্পূৰ্ণ কাপোৰযোৰ। ইয়াৰে দহিটো মই ব্লেক কালাৰেৰে গাঁঠিছোঁ, যিহেতু মই এই কাপোৰযোৰ ছোৱালীক দিম, তাইক হেনো ব্লেক কালাৰেৰে গাঁঠি দিব লাগে, গতিকে এনেকৈ মই গাঁঠি দিছোঁ। এয়া চাওক, কেনে পালে জনাব, ভাল লাগিলে লাইক কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ।